আপোনাৰ প্ৰচেষ্টা স্বত্বেও ডায়েট ৰোলাৰ কাষ্টৰ পৰা আপুনি ভাগৰি পৰিছে নেকি, যিয়ে আপোনাৰ ওজন লক্ষ্য বিফল কৰি তুলিব পাৰে? মই ৰূপক কে গগৈ, হেল্থ ট্ৰেন্সফৰমেশ্যন কোচ, জানো আহক তাৰ 5টা গুৰুত্বপূৰ্ণ পইণ্ট। নম্বৰ 1, চেনিৰ অতিৰিক্ত বোজা। প্ৰচেছ ফুড আৰু চেনিত থকা অতিৰিক্ত চেনিয়ে বিপাকীয় ক্ৰিয়াত আৰু ইন্ধন লোভত ব্যাঘাত জন্মাব পাৰে, যাৰ ফলত ওজন নিয়ন্ত্ৰণৰ বাধা আহিব। নম্বৰ 2, ৰিফাইন কাৰ্বছ ফান। বগা ৰুটি আৰু পেষ্ট্ৰিৰ দৰে ৰিফাইন কাৰ্বহাইড্ৰেটৰ পৰা সাৱধান হওক, যিবোৰে তেজত চেনিৰ মাত্ৰা বৃদ্ধি কৰে আৰু অতিৰিক্ত খাদ্য গ্ৰহণৰ সূচনা কৰে বুলি জনা যায়। নম্বৰ 3, প্ৰচেছ স্নেক ফান। প্ৰচেছ স্নেকত লুকাই থকা যোগকৰণ আৰু অস্বাস্থ্যকৰ চৰ্বিৰ প্ৰতি সাৱধান হওক। কম চৰ্বি আৰু ডায়েট বুলি লেবেল লগোৱা চৰ্বিৰ প্ৰতিও সাৱধান হওক, যি আপোনাক ওজন কমোৱা ব্যৱস্থাত ৰেলপথৰ পৰা আঁতৰাই পঠায়। নম্বৰ 4, ফাষ্ট ফুড কেলৰি কমোৱা। সঘনাই কেলৰি ঘন ফাষ্টফুডত অতিৰিক্ত কেলৰি গ্ৰহণৰ অৰিহণা যোগাব পাৰে, যাৰ ফলত ওজন ব্যৱস্থাপনাৰ বাধা সৃষ্টি হ'ব পাৰে। নম্বৰ 5, প্ৰতাৰণামূলক স্বাস্থ্যৰ খাদ্য। গ্ৰেনুলা বাৰ আৰু সোৱাদযুক্ত দৈৰ দৰে লুকাই থকা চেনি, অস্বাস্থ্যকৰ চৰ্বি আৰু অপ্ৰয়োজনীয় কেলৰি থাকিব পাৰে। ভিডিঅ'টো কেনেকুৱা লাগিল লাইক কমেণ্ট কৰিবলৈ নপাহৰিব আৰু মোৰ পৰৱৰ্তী ভিডিঅ' পাবলৈ মোৰ চেনেলটো ফ'ল', ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব।